চেন্নাইত ৰাজ্যৰ স্পীড স্কেটাৰে উৰুৱালে অসমৰ বিজয় ধ্বজা। 25 সংখ্যক ৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপত অসমৰ দুৰ্দান্ত প্ৰদৰ্শন। অসম স্পীড স্কেটিং সন্থাৰ শুভেচ্ছা। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত যোৱা 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয় 25 সংখ্যক ৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপ। বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় 1400 গৰাকী স্কেটাৰে কৰিলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ। অসম স্পীড স্কেটিং সন্থাৰ তত্বাৱধানত যোৱা 55জনীয়া অসম দলেও এই প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যলৈ আজুৰি আনিলে কেইবাটাও পদক। অসমক প্ৰতিনিধিত্ব কৰি 6 অনূৰ্ধ্ব শাখাত নিৰ্জা বৰাই 1000 মিটাৰত ব্ৰঞ্জ, ৰাজবী নাথে 400 মিটাৰত ব্ৰঞ্জ, কাব্যাংশ কাশ্যপে 1000 মিটাৰত ব্ৰঞ্জ দখল কৰাৰ বিপৰীতে আৰিয়াফ শইকীয়াই 100 মিটাৰ ৰোড ৰেচত ব্ৰঞ্জ আৰু 200 মিটাৰ ৰিং ৰেচত অৰ্জন কৰিছে ব্ৰঞ্জ। সেইদৰে ৰুদ্ৰ শৰ্মাই 1000 মিটাৰ ৰিং ৰেচত ৰূপ আৰু 400 মিটাৰত ব্ৰঞ্জ লাভ কৰাৰ বিপৰীতে নব্যম নিহান বৰাই 200 মিটাৰ ৰিং ৰেচত দখল কৰে ৰূপৰ পদক। আনহাতে 12 অনুৰ্ধত আক্ৰশ কুমাৰে 1000 মিটাৰ ৰিংকত সোণ আৰু 400 মিটাৰ ৰিংকত ৰূপ লাভ কৰাৰ বিপৰীতে মৌচম ডেকাই 200 মিটাৰ ৰিংকত অৰ্জন কৰে ব্ৰঞ্জৰ পদক। ইফালে 14 অনুৰ্ধত ৰিয়ান পাত্ৰই 100 মিটাৰ ৰোডত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে বিশেষ শ্ৰেণীত পৰীক্ষিত চন্দাই দখল কৰে ব্ৰঞ্জৰ পদক। তদুপৰি ছোৱালীৰ 8 অনুৰ্ধৰ ৰিক্ৰিয়েশ্যনেল ইনলাইন দলে সোণ জিনাৰ বিপৰীতে কোৱাডছত অৰ্জন কৰে ব্ৰঞ্জ। সেইদৰে ল'ৰাৰ 8 অনুৰ্ধৰ কোৱাডছ দলেও দখল কৰে ৰূপৰ পদক। ল'ৰাৰ 12 অনুৰ্ধৰ ৰিক্ৰিয়েশ্যনেল ইনলাইন দলে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে কোৱাডছত অৰ্জন কৰে ব্ৰঞ্জৰ পদক। আনহাতে ছোৱালী দলে লাভ কৰে ব্ৰঞ্জৰ পদক। তদুপৰি ল'ৰাৰ 14 অনুৰ্ধত ৰিক্ৰিয়েশ্যনেল ইনলাইন আৰু কোৱাডছ দুয়োটা ইভেণ্টতে অসমে অৰ্জন কৰে ৰূপৰ পদক। উল্লেখ্য যে অসম স্পীড স্কেটিং সন্থাৰ সম্পাদক সুমন ডেকাৰ নেতৃত্বত যোৱা অসম দলৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰিলে সমীৰ বাস্ফৰ আৰু অৰ্জুন বাগলাৰীয়ে। আনহাতে মেনেজাৰ ৰূপে দায়িত্বত আছিল মানৱ বি মেধি। পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম স্পীড স্কেটিং সন্থাৰ সভাপতি শত্ৰুঘ্ন চৌহান, সম্পাদক সুমন ডেকাৰ লগতে সমূহ বিষয়ববীয়াই। গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰাও পদকজয়ী খেলুৱৈসকলক যাচিলেও অযুত শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, গগৈ স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।